তেখেত জীৱিত থকালে তেখেতে যি সপোন লৈ কাম কৰিছিল সেই বাস্তৱত প্ৰয়োগ কৰিব পাৰিছিল। কিন্তু তথাপি মই বৰ্তমান মোৰ ভাইসকলক অনুৰোধ কৰিব বিচাৰিছোঁ যে যি সপোন লৈ নাক ডাঙৰে কাম আৰম্ভ কৰিছিল সেইখিনি আপোনালোকে যাতে কেৰি আউট কৰে। যেতিয়ালৈকে ডেষ্টিনেশ্যনত উপনীত হয় তেতিয়ালৈকে আপোনালোকে যাতে তেখেতৰ সপোন মাজতে এৰিব নালাগে আৰু আপোনালোকে কষ্ট কৰি থাকক। আৰু আদিবাসী জনগোষ্ঠীৰ যিখিনি সাংবিধানিক অধিকাৰ পাবৰ কাৰণে কাম কৰিছিল সেই সাংবিধানিক অধিকাৰ সম্পূৰ্ণ প্ৰাপ্ত কৰালৈকে আপোনালোকে যেন কষ্ট কৰে তাৰ কাৰণে অনুৰোধ কৰিছে। লগতে যিমান আদিবাসী দল সংগঠন আছে সকলৰ প্ৰতি মোৰ অনুৰোধ যে আমি যিহেতু এই অঞ্চলত বহু বছৰৰ পৰা একেলগে বসবাস কৰি আছোঁ আৰু অহা দিনবিলাকত আমাৰ নাতি পুতিৰ সময়লৈকে আমি একেলগে বসবাস কৰিব লাগিব। আমাৰ কাৰো ক'তো আঁতৰি যোৱাৰ তেনেকুৱা জাগা নাই। ইয়াতে জন্মিছোঁ, ইয়াতে মৰিব লাগিব। সেইকাৰণে ইয়াত বসবাস কৰা আটাই জাতি জনগোষ্ঠীৰ মাজতে আমি মিলা প্ৰীতিৰে ভাতৃত্ব বোধেৰে পৰস্পৰক সহায় সাৰথি কৰি যেন একেলগে জীয়াই থাকে এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰাৰ কাৰণে আহ্বান জনাইছোঁ। প্ৰদীপনাথ ডাঙৰীয়া এটা সপোন আছে তেখেতে নিজৰ মনত লৈ তেখেতে যোৱা 12 তাৰিখে এপ্ৰিলৰ 12 তাৰিখে মই তেখেতৰ পৰিয়ালত যেতিয়া আহিছিলোঁ তেতিয়া গাঁৱৰ এতিয়া কৈছিল যে তেখেতে গীৰ্জাঘৰটো দুই তলা তেনেকুৱা বনোৱাৰ এটা সপোন দেখিছিল। আমাক কৈছিল তেখেতে তেখেতে জীৱিত থকা সময়ত জীৱিত থাকিলে এইখিনি কৰি দিম বুলি কৈছিল। কিন্তু তেখেতে বহুত নিজৰ সপোনখিনি দেখিলে কিন্তু বাস্তৱত ৰূপায়ণ কৰাৰ আগতে বিদায় ল'ব লগা হ'ল। সেইকাৰণে তেখেতৰ এই সপোন আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰিলে ভাল আছিল বুলি তেখেতসকলে অনুৰোধ কৰিলে। আৰু সেইমতে মই তেখেতসকলক কথা দিছোঁ, ঠিক আছে আমি তেখেতৰ যি সপোন তাক বাস্তৱ ৰূপায়ণ কৰিবৰ কাৰণে আপোনালোকক সহায় কৰিম। আৰু সেইমতে আজি বেগাপাৰ কেথলিক চাৰ্চটোৰ 2 তলা বনোৱাৰ উদ্দেশ্যেৰে আধাৰশিলা স্থাপন কৰিছোঁ। আৰু অহা দিনখিনিত আমি ইয়াক হয়তো এটা বছৰ সম্ভৱপৰ নহ'ব, 2-3 বছৰ লাগিব পাৰে কমপ্লিট কৰিবৰ কাৰণে আমি কিন্তু কাম আৰম্ভ কৰিম। ইতিমধ্যে ইয়াৰ নক্সা আমি বনাবলৈ আমাৰ আৰ্কিটেক্ট এজনক লগাইছোঁ। তেখেতে আৰ্কিটেক্টে তেওঁ নিজৰ কাম কমপ্লিট কৰাৰ পিছত আমি লাহেকৈ ইয়াত নিৰ্মাণৰ কাম আৰম্ভ কৰিম। মোৰ অনুৰোধ আমাৰ আচাৰ ভাইসকলে মাজে মাজে গাঁৱৰ ৰাইজক সহযোগিতা কৰে। দিয়ক স্যার স্যার
এখন হামিদ কেয়ার আসাম সরকার কেয়ার মন্ত্রী হামিদ কেয়ার এডুকেশন মিনিস্টার রমেশ পেগু ডাঙৰীয়াকে এই কিতাপকে উন্মোচন হলাক বলকে ঘোষণাকারী লেয়ার রচনা আছে আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগৰ আৰ্য শ্ৰাদ্ধৰ দিনা তেখেতৰ স্মৃতি এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। তেওঁৰ নেতৃত্ব গ্ৰহণ কৰিছে অসম আদিবাসী ছাত্ৰ সন্থা। আজি মই মাননীয় আদিবাসী ছাত্ৰ সন্থাৰ নেতৃবৃন্দ, ভাৰপ্ৰাপ্ত সভাপতি বড়ো ডাঙৰীয়া, আমাৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়া, বিধায়ক তথা ডেপুটি CM, আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ দীপেন বড়ো ডাঙৰীয়া, শান্তিয়াছ কুজুৰ ডাঙৰীয়া, ৰত্ন ডাঙৰীয়া, সকলোৰে উপস্থিতি মই এই স্মৃতি গ্ৰন্থখন উন্মোচন কৰা হৈছে বুলি ইয়াতে ঘোষণা কৰিছোঁ। ধন্যবাদ। প্ৰদীপ নাগৰ জীৱনীৰ ওপৰত তেখেতে যি জানে আৰু অসম আদিবাসী ছাত্ৰ সন্থাৰ ওপৰত তেখেতক মন্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। মাননীয় দীপেন বড়ো ডাঙৰীয়া, এপছুৰ প্ৰেচিডেণ্ট, শান্তিয়াছ কুজুৰ ডাঙৰীয়া, উইলফ্ৰেড ৰত্ন ডাঙৰীয়া আৰু স্থানীয় বিশিষ্ট নাগৰিকসকল, উপস্থিত ৰাইজ, প্ৰথমে মই আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা, জাতীয় নায়ক আদিবাসীসকলৰ প্ৰদীপ নাগ ডাঙৰীয়ালৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেতে যি পথ আমাক দেখুৱাই সমিতির মাঝে শ্রদ্ধাঞ্জলি গানা দেখলাম। তুষারবিন ডাঙৰীয়া আহে আইকে শ্ৰদ্ধাঞ্জলি অনুৰোধ জনাইছে। শিক্ষামন্ত্ৰী আমাৰ মাজত আহি উপস্থিত হৈছেহি। ৰমেশ পেগু তেখেতৰ সমষ্টিসকলক আমি প্ৰয়াত আদিবাসী জাতীয় নায়কৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি দিবলৈ অনুৰোধ জনাইছোঁ। অকণমান খাউন দিছোঁ। আমাৰ প্ৰাক্তন আশা নেতা উইলছন হাজদা তথা BTAD CM আমাৰ এই অনুষ্ঠানটো সম্পূৰ্ণৰূপে সহযোগ কৰা উইলছন হাজদাকো আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আছে দীপেন বড়ো, তেখেতকো আমি আমাৰ আশা কেন্দ্ৰীয় সমিতিৰ বিষয়সকলক লৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু প্ৰয়াত আদিবাসী জাতীয় নায়ক তেখেতৰ শ্ৰদ্ধাঞ্জলি দিবলৈ অনুৰোধ জনাইছোঁ। ইনকুডাৰ ইউনিয়নৰ দেৱী পাৰা আছে সভাপতি, তেখেতকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। অকণমান খালী কৰি দিব আমাৰ আশা অকণমান। চহন হেমব্ৰম আদিবাসী চিংগেল অভিযানৰ সন্মানীয় কৰ্মকৰ্তা, তেখেতকো আহি আমাৰ প্ৰয়াত সভাপতিৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। অনুকৰণ কৰি অসমৰ আদিবাসী সমাজখন যাতে আগুৱাই যায় তাৰ কাৰণে মই সেইটো কামনা কৰিছোঁ। এটা সময় আছিল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, শ্ৰীৰামপুৰৰ পৰা শদিয়ালৈ
প্ৰত্যেকটো জনগোষ্ঠীয় সংগঠনৰ লগত মোৰ ব্যক্তিগতভাৱে মোৰ সম্পৰ্ক আছে আৰু মই অসমৰ প্ৰত্যেকটো জনগোষ্ঠীয় সংগঠনৰ লগত লগ ধৰিছিলোঁ, কথা পাতিছিলোঁ আৰু তাৰ কাৰণে আদিবাসী ছাত্ৰ সন্থা যেতিয়া জাষ্টিন লাক্ৰা हे पिता हमारे जो स्वर्ग में है, तेरा पूज्य नाम हो, हमारे माता मरियम की प्रार्थना के द्वारा से हम प्रभु से प्रार्थना करेंगे कि प्रभु यीशु हमारे जो नेता था उनका आत्मा को आत्मा राज में भेजे। एक प्रकार की है अवसर पर आदि समारोह के साथ गुणगन करें। Darjeeling, Paris Christ, Maria, Yerkosef, Maria, Radharan, Sisteroko, Adivasi Satramgar, Gary, Sri Ravesa Boro Damaria, BJP, Rajbi Jila Kamunki, Maria Havati, Sunen Gosutri Damaria, Omparo, Hazarika Damaria, Yerkosef, আদিবাসী ছাত্ৰ সন্থাৰ বিভিন্ন পৰ্যায়ৰ মাননীয় বিষয়ববীয়াসকল আৰু এই অঞ্চলৰ বিভিন্ন মণ্ডলীত উপস্থিত মোৰ খ্ৰীষ্টীয় ভাই ভনীসকল, আপোনালোক সকলোকে মোৰ খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ যাচিছোঁ। আজি বিশেষ দিনটোত মাননীয় প্ৰদীপ নাগ সম্পৰ্কে তেখেতৰ আজি পুৰণি প্ৰাৰ্থনা আয়োজন কৰিছে, সেইকাৰণে তেখেতৰ কাৰণে মই বাইবেলৰ সূত্ৰ অংশ পঢ়ি শুনাবৰ কাৰণে ইচ্ছা কৰিলোঁ। Second Corinthians 15 verse 50 to 55. Pastor or privileged service. I declare to you, brothers and sisters, that inherit the kingdom of God, nor
Does the perishable inherit the imperishable? Listen, I tell you a mystery. We will not fall asleep, but we will be changed. At the last trumpet, for the trumpet will sound, that the dead will be raised imperishable, and we will be changed. For the imperishable must clothe with the imperishable, and the mortal will immortality. When the perishable has been clothed with the imperishable, and the mortal with immortality, then the saying that is written in the will come true. Death has been swallowed up by the victory. Where, O death, what is your death? What is your death in your sting? আজি এইখিনি বাইকৰে সন্তান তেওঁৰ অৰ্থনী বাইক মই জানো প্ৰতিমাক এগৰাকী ডিভাউট ডিচাইপল অফ খ্ৰাইষ্ট আছিল। हे पिता हमारे जिस स्वर्ग में है, तेरा नाम हमारे माता मरियम को प्रार्थना के द्वारा से हम प्रभु से प्रार्थना करेंगे कि प्रभु यीशु हमारे नेता था उनका आत्मा को आत्मराज में भेजे। আদিবাসী ছাত্ৰ সন্থাৰ এজন অগ্ৰণী নেতা, যাক আজি আদিবাসী জাতীয় নেতা হিচাপে অভিহিত কৰিছে, তেখেত আমাৰ মাজৰ পৰা হঠাৎ আঁতৰি গ'ল। আজি মই তেখেতৰ এই বেঘাপাৰা ওদালগুৰিত তেখেতৰ আদ্য শ্ৰাদ্ধত অংশগ্ৰহণ কৰি তেখেতলৈ মোৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। আৰু তেখেত আদিবাসী ৰাইজৰ কণ্ঠ আছিল। তেখেতে আদিবাসী ৰাইজক এটা পৰিকল্পিতভাৱে শান্তিপূৰ্ণ গণতান্ত্ৰিক সংগ্ৰামৰ মাধ্যমেৰে তেখেতে নেতৃত্ব দিছিল। তেখেতে যি পথ দেখুৱাই গৈছে সেই পথ আমি পাহৰি নাযাওঁ। আৰু আদিবাসী ৰাইজৰ সমস্যা অগ্ৰাধিকাৰৰ ভিত্তিত আমি সমাধান কৰাৰ সময়ত সদায় আমি প্ৰদীপ নাগ ডাঙৰীয়াক আমি স্মৰণ কৰিম আৰু তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণেও আমি প্ৰচেষ্টা হাতত ল'ম। মই তেখেতলৈ পুনৰবাৰ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি আজি জ্ঞাপন কৰিছোঁ আৰু তেখেত আমাৰ মাজত অমৰ হৈ ৰওক, এইটোৱে কামনা কৰিছোঁ। প্ৰশ্ন আছিলে যে দেখিবলৈ পোৱা গৈছে আপুনি চামন সিং হৰো আদালত পঞ্চায়তৰ স্কলাৰশ্বিপ আছে, প্ৰদীপ নাগৰ নামত কিবা আঁচনি থাকিব নেকি? সেইটো মই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম। মুখ্যমন্ত্ৰীৰো তেখেত ঘনিষ্ঠ আছিলে আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে তেখেতৰ পৰিয়ালৰ লগত আৰু তেখেতৰ লগতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে যোগাযোগত আছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক দিল্লীলৈকে নি চিকিৎসা কৰোৱাৰো এটা চেষ্টা কৰিছিলে, ব্যৱস্থা গ্ৰহণ কৰিছিলে। গতিকে মই মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম, নিশ্চিতভাৱে আমি কিবা ভাল ব্যৱস্থা কৰিম। হয়, সেইটোতো এতিয়া গ্ৰুপ অফ মিনিষ্টাৰৰ অধীনত বিবেচনাধীন হৈ আছে। অকল সেই দাবীয়ে নহয়, প্ৰদীপ নাগে আন বহু দাবী উত্থাপন কৰিছিলে অসমৰ আদিবাসীসকলৰ সমস্যা সমাধান কৰাৰ কাৰণে, আৰু আমি অসমৰ সমস্যাবিলাক এপদ এপদকৈ সমাধান কৰি আহিছোঁ। গতিকে প্ৰদীপ নাগ ডাঙৰীয়াৰ যি কণ্ঠ আছিল তাকো আমি সময়ত সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। निशा बलिदान के फादर আজি दानियल बहुत अच्छी तरह से हमें केर निशा में প্ৰদীপ নাগ ডাঙৰীয়া हमारे प्रयात प्रदीप नाग डांगुरिया ले बिनती प्रार्थना करला चेकर ले फादर दानियल মৃত্যুত আমাৰ और এই অঞ্চলৰ उकार
জনগোষ্ঠী জাতি জনগোষ্ঠীৰ আদিবাসীৰ লগতে অন্যান্য জনগোষ্ঠীৰ যথেষ্ট আদিবাসী ছাত্র ক্ষতি হ'ব। সন্থা কেন্দ্রীয় কাৰণ কমিটিকে তেখেতে রয়েছে অৱহেলিত হার্দিক ধন্যবাদ জানাচ্ছি। আৰু পিছপৰা তেনেকৈ জনগোষ্ঠীৰ আৱাজ হিচাপে কাম কৰিছিল। কিন্তু তেখেতৰ অকস্মাত বিয়োগত আমাৰ এই অঞ্চলৰ আদিবাসীৰ লগতে অন্যান্য পিছপৰা জনগোষ্ঠীৰ যথেষ্ট ক্ষতি হৈছে। বিশেষকৈ অসমত আজি বহু বছৰ ধৰি বসবাস কৰা আদিবাসী জনগোষ্ঠীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দাবীটো আছিল যে আদিবাসীসকলক এছ টি হিচাপে অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিব লাগে। আৰু এই কথাটো যিহেতু আমাৰ অসমৰ বাহিৰে ৱেষ্ট বেংগল, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, ছত্তীশগড় তেওঁলোক এছ টি হিচাপে স্বীকৃতিপ্ৰাপ্ত হৈছে। সেইকাৰণে সেই একে ব্যৱস্থা আমাৰ অসমতো হ'ব লাগে বুলি বহু বছৰ দাবী কৰি আছে। কিন্তু এতিয়ালৈকে অসম চৰকাৰে ইয়াক কাৰ্যকৰী কৰা নাই। অৱশ্যে কোনো এটা জনগোষ্ঠীক এছ টি দিয়াৰ অধিকাৰ কেৱল কেন্দ্ৰ চৰকাৰহে আছে। এতিয়া বহুতে আমাৰ ব্ৰিটিছ অঞ্চলৰ নেতৃত্ব দি চৰকাৰক দাবী কৰাই যে আপোনালোকে এছ টি দিব লাগে। কিন্তু কোনো এটা জনগোষ্ঠীক এছ টি স্বীকৃতি দিয়াৰ অধিকাৰ ৰাজ্য চৰকাৰৰ নাই বা আমাৰ কাউন্সিল চৰকাৰৰ নাই। কিন্তু আমি জাষ্ট এটা কিবা কৰিব পাৰোঁ, ন' অবজেকশ্যন তেনেকৈ এটা দিব পাৰোঁ। সেইখিনি আমাৰ কৰিব লগা কামখিনি। স্বীকৃতি দিয়া নিদিয়াটো কেন্দ্ৰ চৰকাৰৰ কথা। এতিয়া আমি আমাৰ তৰফত আমাৰ আপত্তি নাই, এই কথাখিনি আমি ইতিমধ্যে জনাইছোঁ। সেইকাৰণে এতিয়া কেন্দ্ৰৰ হাতত আছে। অসমত 6টা জনগোষ্ঠী আদিবাসী বিচাৰিছে, কিন্তু 6টা জনগোষ্ঠীৰ ভিতৰত আটাইতকৈ পাবলগীয়া জনগোষ্ঠীৰ ভিতৰত আদিবাসী পাব লাগে। কাৰণ অন্যান্য ৰাজ্যত আদিবাসী জনগোষ্ঠী এছ টি হিচাপে স্বীকৃতি প্ৰাপ্ত হৈছে, কিন্তু অসমতো পোৱাটো উচিত আমি উপলব্ধি কৰোঁ। আৰু সেইকাৰণে আমাৰ তৰফৰ পৰা এন অ' চি আমি ইতিমধ্যে দিছোঁ, আমাৰ তৰফৰ পৰা কোনো অবজেকশ্যন নাই। এতিয়া কেন্দ্ৰই কি কৰে, সেইকাৰণে এতিয়া আচাৰ যিসকল নেতা আছে বৰ্তমান, লগতে আদিবাসী অন্যান্য জনগোষ্ঠী যিসকল আছে, তেওঁলোকে কেন্দ্ৰ চৰকাৰৰ আৰু আমি আমাৰ পৰীক্ষা যিখিনি পাৰোঁ সহযোগ কৰিম। পদ্মদেৱ নাগ আমাৰ মাজত নাই, এই কথা এতিয়াও বিশ্বাস কৰাটো টান হৈছে। যিয়ে নহওক, তেওঁৰ আত্মাৰ শান্তিৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেওঁৰ পৰিয়ালবৰ্গকো সমবেদনা জ্ঞাপন কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে। আৰু মূলতঃ পদ্মদেৱ নাগ ডাঙৰীয়া আদিবাসী ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্বত থকাৰ পাছত ইতিমধ্যে সংগঠনটোৰ কাৰণে বা আদিবাসী সমাজখনৰ কাৰণে তেওঁ গোটেই অসমজোৰা যিখিনি নিষ্ঠা আৰু সততাৰে সকলোবিলাক জিলা, সকলোবিলাক গাঁৱত গৈ পেলাই আমাৰ জনসাধাৰণক সচেতনতা বৃদ্ধি কৰিবৰ কাৰণে যিখিনি কাম কৰিলে, জাতিটোৰ বিভিন্ন সমস্যাৰাজিৰ কাৰণে মানুহখিনি সচেতনতাৰ বাবে যিখিনি কাম কৰিলে, আৰু সঁচা অৰ্থত তেওঁ অতি নিষ্ঠা আৰু সততাৰে আচলতে সমাজখনৰ কাৰণে আন্তৰিকতাৰে কাম কৰিছিল। আৰু তেওঁ বলিষ্ঠ তেওঁৰ ভাষণৰ জৰিয়তে আচলতে সকলো জাতি জনগোষ্ঠীৰ অন্তৰ জয় কৰিবৰ কাৰণে সক্ষম হৈছিল। এজন নিৰ্ভীক বক্তা আছিল তেওঁ। গতিকে তেওঁ যি চিন্তাধাৰাৰে আচলতে আজি আদিবাসী সমাজখনক আগুৱাই লৈ যাবৰ বাবে প্ৰয়াস কৰিছিল, তেওঁ মই আহ্বান কৰিম এই পবিত্ৰ সংগঠনৰ সমূহ বিষয়ববীয়ালৈ যে তেওঁৰ আধাৰুৱা যিবিলাক সপোন ৰৈ গ'ল তাক বাস্তৱিত কৰিবৰ কাৰণে বাকী যিসকল দায়িত্বত আছে তেখেতসকল যাতে নিষ্ঠাপূৰ্বক তেওঁলোকৰ দায়িত্বটো পালন কৰে। মই ৰাজনীতিৰ দলৰ এজন বিধায়ক যদিও মই অন্তৰকণে তেওঁৰ যিখিনি উদ্দেশ্য লৈ পেলাই কামবিলাক কৰিছিল নিস্বাৰ্থভাৱে, তাক মই সদায় সমৰ্থন জনাই আহিছোঁ। মোৰ এজন ভাল ভাই হিচাপে কওক বা বন্ধু হিচাপে কওক, ভাল মোৰ লগত যথেষ্ট ঘনিষ্ঠ আছিলে, মোৰ ঘৰত অহা যোৱা আছিলে। বিভিন্ন বিষয়বিলাকৰ ওপৰত তেওঁৰ লগত বহুত কথা আমি আলোচনা কৰিছিলোঁ। তো গতিকে ভাল এজন নেতা, সংগঠনৰ এজন ভাল সংগঠক আমি হেৰুৱালোঁ, যি হয়তো পূৰণ হোৱাৰ যথেষ্ট সময় লাগিব। কিন্তু যিয়েই নহওক, তেওঁৰ যিবিলাক সপোন আছে ইয়াক বাস্তৱিত কৰিবৰ কাৰণে আমি সকলো একাকাৰ হৈ পেলাই কাম কৰিব লাগিব। নিশ্চিতভাৱে তেওঁ যিদৰে আজি চৰকাৰৰ ঘৰত মাত মাতি আহিছিলে বিশেষভাৱে জনজাতিকৰণৰ কাৰণে,
ময়ো এটা সময়ত ছাত্ৰ সংগঠনৰ পৰাই মই আহিছোঁ আৰু মই আজিও কামনা কৰোঁ যে আদিবাসী সমাজৰ মূল এই দাবী জনজাতিকৰণ আজি যেতিয়া আমি বিভিন্ন ৰাজ্যত আমি এই মানুহখিনিয়ে জনজাতিৰ মৰ্যাদা লাভ কৰিছোঁ দুৰ্ভাগ্যবশতঃ অসমত ইয়াৰ পৰা আমি বঞ্চিত হোৱাটো আমাৰ সকলোৰে বাবে এই অতি ক্ষতিকাৰক জনগোষ্ঠীটোৰ কাৰণে এটি দুৰ্ভাগ্যজনক বিষয় গতিকে নিশ্চিতভাৱে বৰ্তমান চৰকাৰখনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে মই ভাবোঁ যে আমি সকলোৱে মিলি পেলাই এই জনজাতি প্ৰক্ৰিয়াটো কামটো এক হৈ পেলাই কাম কৰিলে নিশ্চিতভাৱে চৰকাৰে বিবেচনা কৰিব আৰু খুব সোনকালে আদিবাসী সমাজখনে জনজাতি লাভ কৰিব আৰু আমাৰ প্ৰদীপ নাথ ডাঙৰীয়াৰ সপোন বাস্তৱায়িত হ'ব যিহেতু নিশ্চিতভাৱে এতিয়া সংগঠনসমূহৰ লগত চৰকাৰে নিশ্চয় কথা পাতিব তেওঁক লৈ পেলাই নিশ্চিতভাৱে তেওঁক আমি আমাৰ মাজত জীয়াই ৰাখিব লাগিব আৰু তেনে ক্ষেত্ৰত যদি আগন্তুক দিনত তেনে কিছু কাম কৰিবলগীয়া হয় চৰকাৰৰ ঘৰত মোৰ নিজাববীয়াকৈ এইখিনি কৰিবৰ কাৰণে মোৰ ফালৰ পৰা যিখিনি কৰ্মীয় থাকিব মই কৰিবৰ কাৰণে চেষ্টা কৰিম নিশ্চিতভাৱে আমি আগন্তুক দিনত আদিবাসী ছাত্ৰ সন্থাৰ লগত কথা পাতি পেলাই এই বিষয়টো নিশ্চিতভাৱে আমি বিবেচনা কৰিম আৰু পৰাপক্ষত তেনেধৰণৰ তেওঁক আমাৰ মাজত জীয়াই ৰখাৰ কিবা চেষ্টা আমি নিশ্চয় কৰিম হয় আজি প্ৰদীপ নাথ ডাঙৰীয়া স্বৰ্গীয় প্ৰদীপ নাথ ডাঙৰীয়া আদ্য শ্ৰাদ্ধ আৰু আজি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আজি বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৰ্গ ইয়াতে উপস্থিত হৈছিল অসম চৰকাৰ মন্ত্ৰীসকলেও উপস্থিত হৈছিলে সমগ্ৰ অসমৰ প্ৰদীপ ছাৰক ভাল পোৱা মানুহ ইয়াতে উপস্থিত হৈছে সকলোকে ধন্যবাদ জনাইছোঁ আজি চাওক প্ৰদীপ নাথ ডাঙৰীয়া আমাৰ মাজত নাই ইয়াতকৈ আৰু দুখৰ কথা হ'বই নোৱাৰে কিন্তু এটা কথা কৈ দিব বিচাৰিছোঁ প্ৰদীপ নাথ যদিও আমাৰ মাজত নাই অসমৰ আদিবাসীৰ অন্তৰত কিন্তু প্ৰত্যেকজনৰ অন্তৰত কিন্তু প্ৰদীপ নাথ ডাঙৰীয়া জীয়াই থাকিব তেওঁৰ যি বলিষ্ঠ কণ্ঠ আদিবাসী জাতিক লৈ পেলাই যি দিনে নিশাই চিন্তা কৰা আজি শৈক্ষিকভাৱেই হওক বা আপোনাৰ ৰাজনৈতিকভাৱেই হওক বা যিকোনো সামাজিকভাৱেই হওক এই জাতিটোক আগুৱাই নিবৰ বাবে বিভিন্ন কাৰ্যসূচী বিভিন্ন পন্থা তেওঁ হাতত লৈ পেলাই দিনে নিশাই কাম কৰি আছিলে আৰু তেওঁৰ মনতো আৰু এটা ভাৱ আছিলে যে অসমত যিমান জাতীয় সংগঠন আছে আদিবাসী জাতীয় সংগঠন আছে পুৰণি আমাৰ আদিবাসী কাউন্সিলেই হওক আদিবাসী সেৱা সমিতি হওক আমাৰ এতিয়া আটছা হওক আশা হওক পূৰ্বৰ পৰা আমাৰ এই আদিবাসীৰ সমস্যাক লৈ পেলাই আন্দোলন চলাই আহিছিল কিন্তু আজিলৈকে আদিবাসীৰ যি সমস্যাই হৈ থাকিল গতিকে এতিয়া প্ৰদীপ নাথ ডাঙৰীয়াৰ নেতৃত্বত যি ৰাজনৈতিক চিন্তাধাৰা ওলাইছিলে তেওঁ ভাবিছিলে যে ৰাজনৈতিক আন্দোলন নকৰিলে কোনো চৰকাৰে আমাৰ এই যিখিনি আমাৰ সমস্যাৰ বিষয়ে নুশুনিব গতিকে ইতিমধ্যে জয় ভাৰত পাৰ্টি প্ৰদীপ নাথ ডাঙৰীয়াৰ নেতৃত্বত জন্ম লাভ কৰিছে আৰু ইতিমধ্যে আমি পঞ্চায়ততো আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু আগন্তুক দিনত যি ইলেকশ্যন আহি আছে প্ৰত্যেকটা ইলেকশ্যনতে আমি আগবাঢ়ি যাম আৰু দিব বিচাৰিছোঁ যে চাওক আজি আমাৰ মানুহবিলাকে ৰাজনৈতিকভাৱে সচেতন নাথাকাৰ কাৰণে আমাৰ সমস্যাবোৰ সমাধান হোৱা নাই গতিকে যিহেতুকে ইমান দিন আদিবাসীৰ নেতৃত্বত ৰাজনৈতিক দল নাছিলে মই সকলো আমাৰ আদিবাসী বুদ্ধিজীৱীসকলক যি অন্য ৰাজনৈতিক যি পৰ্টফলিঅ'ত আছে তেওঁলোকে উভতি আহিব লাগে যিখিনি আমাৰ আদিবাসী বুদ্ধিজীৱী আছে সকলোৱে আমাৰ জয় ভাৰত পাৰ্টিৰ একেটাই প্লেটফৰ্মত আহি পেলাই ৰাজনৈতিকভাৱে আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ আমাৰ আদিবাসীসকলক ৰাজনৈতিক সজাগতা কৰি একেলগে আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ নিশ্চয় আকলি লৈছে ইতিমধ্যে কাৰণ সকলোৱে গম পাইছে যে এইটো প্ৰদীপ নাথ ডাঙৰীয়াৰ এটা সপোন আৰু বিভিন্ন জায়গাত সকলোৱে কৈ আছে আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন বক্তাই কৈছে যে প্ৰদীপ নাথ ডাঙৰীয়াৰ যি সপোন আছিলে তেওঁৰ সপোনটো আখৰে আখৰে পূৰণ কৰা হ'ব গতিকে প্ৰদীপ নাথ ডাঙৰীয়াৰ এইটো এটা বৃহৎ সপোন আছে ৰাজনৈতিকভাৱে আমি আন্দোলন কৰিব লাগে গতিকে যেহেতু তেওঁৰ সপোনটো আমি পূৰণ কৰিব লাগে সেয়েহে আমি এই জয় ভাৰত পাৰ্টিটোক আগুৱাই লৈ যাব লাগিব বিজেপি চৰকাৰে হওক বা কংগ্ৰেছ চৰকাৰে হওক আদিবাসীসকলক যি প্ৰতাৰণা কৰি আহিছে আদিবাসীসকলক যি ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে ইয়াৰ পৰিণাম কিন্তু আগন্তুক দিনত কিন্তু ভুগিব লাগিব আগন্তুক দিনত আদিবাসী একত্ৰিত হৈ পেলাই যি ৰাজনৈতিকভাৱে আগুৱাই গৈ আছে ইয়াতে বিজেপি দলে যে আদিবাসী সমাজে যে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেইটো কিন্তু নিশ্চিত
মানে সমগ্ৰ অসমত যিমানে আমাৰ আদিবাসী লোকবিলাক আছে একত্ৰিত হৈ মেলি পেলাই, যিমান সংগঠন আছে একত্ৰিত হৈ মেলি পেলাই আচলতে আমি মাত মাতিব লাগিব। এটা কথা আপোনালোকক স্পষ্ট কৰিব বিচাৰোঁ, প্ৰদীপ নাথ ডাঙৰীয়াৰ নেতৃত্বত আমি দেখিবলৈ পাইছোঁ যে জয় ভাৰত পাৰ্টি নামৰ এটা ইতিমধ্যে ৰাজনৈতিক দল এটাও গঠন হৈছে। তাত পিয়াৰু গড় ডাঙৰীয়া, অনিল টপ্পৰ ডাঙৰীয়াকে ধৰি আছাৰ সকলোৱে সদস্য কিন্তু তাত আচলতে সহায় সহযোগিতা আগবঢ়াই গৈছে। এতিয়া আমি দেখিবলৈ পাইছোঁ যে আমাৰ যদি জাতিটোৰ কাৰণে যদি ৰাজনৈতিক দল নাথাকে তেতিয়া কিন্তু আমি এটা বিৰাট ডাঙৰ শূন্য। গতিকে এই শূন্যৰ পৰা বাচিবলৈ হ'লে আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, আমি সকলোৱে একত্ৰিত হ'ব লাগিব আৰু একত্ৰিত হৈ একেটা মঞ্চৰ পৰা মাত মাতিব লাগিব। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যি আছিলে প্ৰদীপ নাথ ডাঙৰীয়া, ওৱান মেন আৰ্মি, দ্য ৰিয়েল হিৰ', প্ৰকৃততে মই ক'বলৈ কথা ক'লে দ্য ৰিয়েল হিৰ' ওৱান মেন আৰ্মি আছিল। তেখেতে যুঁজ দি আছিলে, 90% কাম তেখেতে আগবঢ়াই লৈ গৈছিলে। মাত্ৰ 10% কাম যিটো নেকি পিছ পৰি আছে, এই কামটো কিন্তু আমি আগবঢ়াব লাগিব। আছাত আমি দেখিছোঁ যে 2টা বা 3টা ভাগত বিভক্ত আছে, সেই বিভক্তকৰণটো কিন্তু আজিৰ পৰা হ'ব নালাগে, আমি আহ্বান কৰিছোঁ। আৰু আছাত সেই শক্তিটো আছে, জয় ভাৰতত সেই শক্তিটো আচলতে আছে। এই শক্তিখিনি যদি একেলগে একত্ৰিত কৰা যায় তেতিয়াহ'লে মই ভাবোঁ কিন্তু জাতিটোৰ উন্নতি হ'ব শৈক্ষিক ক্ষেত্ৰত। লগতে এই কথাটো স্পষ্ট কৰিছোঁ, আমাৰ 1,30,00,000 যি আদিবাসী লোক আছে, আমাৰ আদিবাসী লোকক এৰি মেলি পেলাই কোনো এটা কংগ্ৰেছে হওক, বিজেপি হওক বা অন্যান্য ৰাজনৈতিক দল হওক কিন্তু কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে। গতিকে আমাৰ প্ৰাপ্য পাবলগীয়া হ'লে আমি কিন্তু ৰাজনৈতিক দল কিন্তু খুলিব লাগিব আৰু ৰাজনৈতিক দলত কিন্তু আমি ওতঃপ্ৰোতভাৱে জড়িত হ'ব লাগিব, সহায় সহযোগিতা কিন্তু আমি আগবঢ়াই যাব লাগিব। জনজাতীয়কৰণটো বিষয়টো হৈছে এটা পলিটিকেল ইছ্যু আৰু আমাৰ যিবিলাক এতিয়া ছাত্ৰ নেতাই হওক বা বিভিন্ন জাতীয় সংগঠনৰ যিবিলাক নেতা আছে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মাত মাতি আহিছে আৰু বিশেষকৈ প্ৰয়াসত প্ৰদীপ নাথ দেৱে যি ধৰণে তেওঁৰ এটা বজ্ৰকণ্ঠৰে চৰকাৰক মানে হেৰি কৰিব পাৰিছিলে, চৰকাৰৰ ওচৰত এটা আৱাজ আছিলে, তেনেকৈ আৱাজ হয়তো তেওঁৰ আদৰ্শ বা তেওঁৰ যিটো পদদৰ্শন, মই এটা বিশ্বাসী যে তেওঁৰ শিষ্যসকলৰ মাজৰ পৰা কিছুমানে ওলাই আহিব, সেইটো মই অত্যন্ত বিশ্বাসী। চাওক, এতিয়া আমি আছে কাউন্সিল হিচাপে মই এইটোৱে ক'ব বিচাৰিছোঁ, অসম চৰকাৰে মোৰ জনাত কিছু ব্যৱস্থা ল'বই। প্ৰদীপ নাথৰ পৰিয়ালৰ যিখিনি ধৰক তেওঁৰ ল'ৰা ছোৱালী আছে পঢ়া শুনাৰ ক্ষেত্ৰত আৰু বিশেষকৈ তেওঁৰ যিটো সহধৰ্মণি আছে তেওঁৰ প্ৰতি অলৰেডি চৰকাৰে আশ্বাস দিছে আৰু আমি AWDC ফালৰ পৰা অলৰেডি আমাৰ চিফ ছাৰে কথা ডিক্লেয়াৰ কৰিছে যে আমি যিমান পাৰোঁ প্ৰদীপ নাথৰ পৰিয়ালৰ বিষয় ভৱিষ্যতক লৈ আমি তেওঁলোকৰ পৰিয়ালৰ হৈ কাম কৰি যাওঁ। চাওক, আমাৰ সমাজতো নেতা বহুত আছে, কিন্তু তেখেতৰ নিচিনা নেতা আমি আৰু ঘৰে চাগে দুনাই নাপাওঁ। মই কেলৈ কৈছোঁ, আমি জানো যে মৃত্যু বাস্তৱ, কিন্তু মৃত্যু হোৱাৰ পিছত যিজনে জীয়াই থাকে তেওঁ প্ৰকৃততে এজন নেতা বা লিডাৰ বুলি কয়। আৰু তেওঁৰ বিষয়ে মই এইটোৱে ক'ব বিচাৰিছোঁ, তেওঁ যদিও আমাৰ মাজত নাই তথাপিতো আমাৰ মাজত